কি হ'ল এওঁদৰ টেঙা নেকি ৰত্ন ইয়াক মই গাখীৰ দিয়ে বন্ধ কৰিব লাগিব ঐ ৰত্ন বিহুত কি কৰা কথা ক'লি অ দৈৰ কথা ঘৰলৈ লৈ যাব পাৰিলোহেঁতেন এইবাৰ কিন্তু তই যাব লাগিব মোৰ লগত তই কিন্তু এতিয়াও নিবাস অসমীয়া হৈ আছ দেই ইমানখন ঘূৰিলি এতিয়াও দৈ কলহৰ কথা পাহৰা নাই পাহৰা তই গা ধুলি ময়ো ধুই লওঁ নেকি নুধুলে নহয় নেকি অ' আগৰ অভ্যাসটো সলাই পেলা একেটা দেহাই কিমান ধুই থাকিবি অ' এইবাৰ মই বেলেগ কথা এটাহে ভাবিছোঁ কি ঘৰততো মামাই সদায় মাহ হালধিৰে গা ধোৱাৰ কথা কৈয়ে থাকে মাহ হালধিৰে এইবাৰ বহাগত ঠিক নাই দেই বিয়া তই বিয়াৰ কথা ভাবিছ নেকি সাগৰ সংগমত কত নাশা তুৰিলো তথাপিতো নাই ক্লান্ত এইবাৰ কিন্তু মই ক'ৰবাত ৰৈ যাম কিন্তু সাগৰত নহয় শিৱসাগৰত আৰু বিয়া জাহাজত নহয় উৰাজাহাজ তেতিয়াহ'লে ময়ো ৰকেটৰ কথা ভাবিব লাগিব ময়ো পাতিম বিয়া মানে তই সঁচাকৈ ভাবিছ কিয় মই নোৱাৰিম নেকি হা কিন্তু কি অনুৰাধা আছে নহয় অনুৰাধা তাই আছে অনি ক'ৰবাত হ'লেওতো আছে নহ'লে তাই বাৰে বাৰে মোৰ আগলৈ কিয় আহে সমীৰ অনি তাইক যদি মই পাই যাওঁ আকাশত গৈ হ'লেও তাইক নিজৰ কৰি লওঁ আমি একেদিনাই বিয়া পাতিম বুজিছ একেদিনাই বিয়া পাতিম অনি ৰত্ন তইতো আজিহে পাইছ মইতো এইটো